সেইজন লুৰিণজ্যোতিয়ে এজন মানুহ নহয় জানো যিজন মানুহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকক থু পেলাই ঘৃণা কৰিছিলে এনেকুৱা ধৰণৰ আৱেগ ঢালি দিলে জাতি মাটি ভেটি কথা কৈ ভেজাল জাতীয়তাবাদৰ ঢৌ বুৱাই লাষ্টত তেওঁ কলৈ গুচি গ'ল গৌৰৱ গগৈ সম্পৰ্কে একদম আপোনাৰ দৃষ্টিত কি ধাৰণা মনলৈ গৌৰৱ গগৈ যিটো দলৰ জলত আছে এ ৰাইট মেন ইন এ ৰং পাৰ্টি 20জন কংগ্ৰেছৰ বিধায়ক জিকি আহিল নহয় 19জনে দেখোন মিয়া আপুনি মানুহটো অকণমান ছফ্ট স্পকেন মই লুৰিণজ্যোতি গগৈয়ে ভবাৰ দৰে মই অনপঢ়ো নহয় আৰু মই নিমাতী কন্যাও নহয় মই যদি ছফ্ট স্পকেন হৈয়ে যদি প্ৰত্যেকখন যুদ্ধত জিকি যাওঁ তেতিয়াহ'লে মই হাৰ্ড ৱেপন কিয় ইউজ কৰোঁ কেৱল ৰাজনৈতিক মাইলেজ ল'বৰ কাৰণে অকল আহোমৰ ইয়াত পাকটো পিন্ধি মুগা চোলাটো পিন্ধি আহোম সজালে মানুহে আহোম বুলি গ্ৰহণ নকৰে তেওঁলোকে তিনি গগৈ সূত্ৰটো তাত খাটিব বুলি হয়তো ভাবিছিলে কিন্তু এটা কথা সেই সময়ত পাহৰি গ'ল যে চক্ৰ গগৈও যে এজন আহোমৰ সন্তান নমস্কাৰ মই দীপক শৰ্মাই স্বাগতম জনাইছোঁ অসম লাইভ 24ৰ এই বিশেষ অনুষ্ঠানলৈ এই অনুষ্ঠানত আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰোঁ তেওঁলোকৰ সৈতে বহু কথা পতাৰ চেষ্টা কৰোঁ যিবোৰ কথা হয়তো ৰাইজে জানিব বিচাৰে যিহেতু নিৰ্বাচন শেষ হ'ল ৰিজাল্ট ঘোষণা কৰিলে আজি এগৰাকী নৱনিৰ্বাচিত বিধায়ক আমাৰ সৈতে আছে খোৱাং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ আপোনাক ধন্যবাদ এইবাৰ বিধানসভা নিৰ্বাচনত আটাইতকৈ অন্যতম চৰ্চিত মই আটাইতকৈ নকওঁ 3-4টা সমষ্টি খুব বেছি চৰ্চা হৈছিল শিৱসাগৰ যোৰহাট লগতে খোৱাং আৰু প্ৰাৰম্ভিকভাৱে ধাৰণা আপুনিও হয়তো ভাবিছিল যে এটা ভাইব বা মানুহৰ মাজত এটা কোৱা বা যিসকল বুদ্ধিজীৱী বুলি কওঁ মই বিশ্লেষক আছিল তেওঁলোকে এটা ধাৰণা কৰিছিল যে এই সমষ্টিত হয়তো আপোনাৰ যিগৰাকী বিৰোধী লুৰিণজ্যোতি গগৈ হয়তো জয় হ'ব তেনেকুৱা আপুনি হয়তো জানে সেই কথা বিশ্লেষকসকলে খবৰ আছিলে হয় মানে বতাহতে আহক বা যি আহক কি আপুনি কি ভাবে যে সকলোকে আচৰিত কৰি বিশেষকৈ ৰাজনৈতিক যিসকল পণ্ডিতক আচৰিত কৰি গ্ৰাউণ্ডত এনে কি হ'ল যে লুৰিণজ্যোতি গগৈ পৰাস্ত হ'বলগীয়া হ'ল প্ৰায় 10,000ৰ ওচৰা-ওচৰি ভোটত প্ৰায় 10,000 বুলি কৈছোঁ আমি 9,000+ ভোট হয় গতিকে আপুনি কি ভাবে যে গ্ৰাউণ্ডত যদি মূল 3টা কথা খুব চমুকে যে এইকেইটা কথাই মোৰ গ্ৰাউণ্ডত আপোনাৰ গ্ৰাউণ্ডত সুবিধা কৰিলে বেছি য'ত লুৰিণজ্যোতি গগৈ হয়তো মাইনাছ পইণ্ট হ'ল প্ৰথম কথা হ'ল যিসকল ব্যক্তিয়ে এই ৰাজনৈতিক আকাশখনৰ ডাৱৰবোৰ চাই বতৰৰ আগলি বতৰা দিছিলে আচলতে তেওঁলোকে বহুত বেছি গভীৰভাৱে অধ্যয়ন কৰা নাছিলে ৰাজনীতিৰ আগলি বতৰা দিবলৈ হ'লে ক্ষেত্ৰভিত্তিক কিছু অধ্যয়নৰ প্ৰয়োজন হয় গতিকে সেই ক্ষেত্ৰভিত্তিক অধ্যয়ন নথকাকৈ যেতিয়া ক'ৰবাত ঘৰত বহি ষ্টুডিঅ'ত বহি বা পেপাৰখন পঢ়ি কোনোবা মানুহে যেতিয়া কথাটো কৈ দিয়ে সেই কথাটোত বহুত বেছি সত্যতা নাথাকে যিয়ে বা নহওক মই এটা কথা খুব কনফিডেণ্ট আছিলোঁ যে প্ৰাৰ্থী যোনেই বা নহওক কিয় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যোৱা 10 বছৰীয়া যিখন চৰকাৰ এই চৰকাৰখনৰ দিনত আমি যিখিনি এটলিষ্ট মোৰ সমষ্টিটোত যিখিনি উন্নয়ন আৰু জনকল্যাণমূলক কাম কৰিলোঁ সেইখিনিৰ প্ৰতিদান মই পামেই আৰু সেই প্ৰতিদানটোৱে হ'ব মোৰ সফলতা মানে বিজেপিৰ সফলতা গতিকে সেইটোত মই খুব ভেৰি মাছ কনফিডেণ্ট আছিলোঁ গতিকে এই কনফিডেণ্ট থকাৰ মূল কাৰণ 3টা আপুনি কৈছে 3টাৰ ভিতৰত প্ৰথম কাৰণটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন সেই সময়ৰ বিজেপি চৰকাৰখনে কৰা উন্নয়নমূলক কাম কাজ আৰু জনকল্যাণমূলক কাম কাজ এই কাম কাজখিনিৰ প্ৰতি ৰাইজ যথেষ্ট সন্তুষ্ট হৈছিলে আমি যিটো সমষ্টিত 2016 চনত মই প্ৰথম বিধায়ক হৈছোঁ 21 চনত দ্বিতীয়বাৰ হৈছোঁ আৰু মোৰ মানে সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো 2016 চনত মোৰ লগত প্ৰতিদ্বন্দ্বী আছিলে সেই সময়ৰ প্ৰবল প্ৰতাপী কেন্দ্ৰীয় মন্ত্ৰী 20 বছৰৰ সাংসদ আপোনাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া তেখেতৰ লগত মই 16,000 ভোটত জিকিছিলোঁ আৰু 2021 চনত তেখেতৰে পুত্ৰ আৰু মাতৃ তেওঁৰ বিধানসভাৰ সেই সমষ্টিৰ বিধানসভাৰ মৰাণ বিধানসভাৰ তেওঁৰ বিধায়িকা আছিলে ফৰ 15 years তো সাংসদ আৰু বিধায়িকাৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ লগতো মই 21 চনত 22,000 ভোট জায়েণ্ট কিলাৰ জায়েণ্ট বুলিয়ে ক'ব পাৰি আৰু তো আৰু এইবাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগতো তেনেধৰণে জিকিলোঁ জিকাৰ মূল কাৰণটো হৈছে কি সেইটো মই ক'লোৱে উন্নয়ন আৰু জনকল্যাণ 1 নম্বৰ 2 নম্বৰ কথা হৈছিল যে জনতাৰ লগত থকা মোৰ সম্পৰ্ক গাঁও বাগিচা আৰু বস্তিৰ মানুহৰ মাজত শ্ৰমিক কৃষকৰ মাজত যিহেতুকে মই নিজেই কৃষকৰ সন্তান মই কোনো ধনীৰ দুলাৰ নহয়
মই সোণৰ চামুচ লৈ মই জন্ম হোৱা নাই, মই ধনীৰ দুলাৰো নহয়। সেইকাৰণে মই কৃষক শ্ৰমিকৰ মনৰ মৰ্মবেদনা মই বুজি পাওঁ আৰু তেওঁলোকৰ মাজত থাকি মই খুব ভাল পাওঁ। সেইকাৰণে মোৰ 10 বছৰত মই খুব কম সময়ে গুৱাহাটীত কটাইছোঁ, বেছিভাগ সময় মই সমষ্টিবাসী ৰাইজৰ লগত আছোঁ। আৰু তেখেতলোকৰ সুখৰ দুখৰ প্ৰত্যেকটো মুহূৰ্তত, কি বানপানী, কি ধুমুহা, কি ঘৰৰ অপায় অমংগল, সকলো সময়ত যাক যেনেকৈ পাৰোঁ তেনেধৰণে তেখেতলোকক মই লগ দিছিলোঁ। গতিকে জনসম্পৰ্কটো মোক সহায় কৰিছিলে। আৰু 3 নম্বৰ কাৰণটো হৈছে জনতাৰ ওপৰত মোৰ প্ৰবল বিশ্বাস আৰু আস্থা। মই মোৰ সমষ্টিবাসী ৰাইজৰ ওপৰত প্ৰবল বিশ্বাস ৰাখিছিলোঁ যে এই মানুহখিনিয়ে মোক বিপদত কেতিয়াও এৰি নিদিয়ে। এইসকলেই মোৰ অভিভাৱক, এইসকল মানুহে মোক এদিন বিধায়ক পাতিছিলে আৰু এইসকল মানুহে মোক অনাগত দিনতো এই জেগাত যদি ৰাখিব লাগে তেখেতলোকেই ৰাখিব। এই বিশ্বাসটো মই ৰাখি পেলাই কাম কৰি আছিলোঁ কাৰণেই হয়তো মই পুনৰবাৰ তৃতীয়বাৰৰ বাবে লুৰিণজ্যোতি গগৈ, যাক কোনেও ভাবা নাছিলে যে লুৰিণজ্যোতি গগৈক চক্ৰ গগৈ হৰুৱাব, কাৰণ লুৰিণজ্যোতি গগৈ মোৰ কাৰণে মানুহৰ মনত মোতকৈ বহুত ওপৰত এনেকুৱা এটা ধৰণৰ ভাৱনা আছিলে যে এটা ব্ৰেণ্ড টাইপৰ আছিলে। মানে সেই ব্ৰেণ্ডটো লৈ জাতীয়তাবাদৰ ব্ৰেণ্ড বুলি তেওঁলোকে সজাব খুজিছিলে। গতিকে সেইকাৰণে সকলোৱে এটা ফৰকাষ্টিং কৰি আছিলে যে তাত চক্ৰ গগৈ ক'ত জিকিব পাৰিব, লুৰিণ গগৈ জিকিব। কিন্তু অৱশেষত আজি যোৱা 4 তাৰিখৰ ৰিজাল্টেটো ক'লে যে 10,000 ভোটৰ ব্যৱধানত মই জয়ী হৈছোঁ। আপুনি সাধাৰণতে এতিয়া যিটো ৰাজনীতি চলি আছে, ভাল বেয়া বুলি মই নকওঁ, খুব গৰম ৰাজনীতি চলি আছে, গৰম ষ্টেটমেণ্ট দিয়া চলি আছে। আপোনাৰ প্ৰতিও বহু বাক্যবান নিক্ষেপ কৰা হৈছিল। মই আকৌ সেইবোৰ ভুল শুদ্ধ বুলিও মই নকওঁ, নিজৰ ঠাইত নিজৰ ষ্টাইল। আপুনি মানুহটো অকণমান ছফ্ট স্প'কেন, আপুনি খুব তীব্ৰ বাক্যবান নিক্ষেপ নকৰে। আপুনি ভাবে নেকি যে আজিৰ এই গৰম ৰাজনীতিত ক'ৰবাত এইটো আপোনাৰ মানে নিগেটিভ, নেতিবাচক হ'ব পাৰে নে ভাবে আপোনাৰ এইটো পজিটিভ হয়? কাৰণ মই লক্ষ্য কৰিছোঁ নিৰ্বাচনটো আপুনি লুৰিণজ্যোতি গগৈকো খুব বেছি টাফ শব্দৰে, কঠোৰ শব্দৰে আপুনি বাক্যবান নিক্ষেপ কৰা নাই, খুব ছফ্ট। চাওক, যুদ্ধক্ষেত্ৰলৈ মানুহ যেতিয়া যায় সকলোৰে যুদ্ধৰ আহিলাবিলাক একে নহয়, সকলোৰে যুদ্ধৰ আহিলা বেলেগ বেলেগ। মই যদি ছফ্ট স্পকেন হৈয়ে যদি প্ৰত্যেকখন যুদ্ধত জিকি যাওঁ তেতিয়াহ'লে মই হাৰ্ড ৱেপন কিয় ইউজ কৰোঁ? আনে মনোকষ্ট পোৱা মই কৌশল কিয় ব্যৱহাৰ কৰিব লাগে? গতিকে ছফ্টলি মই কাম কৰিয়ে যদি জয়ী হ'ব পাৰোঁ, সেইকাৰণে কঠোৰ ভাষাৰে বা কঠোৰভাৱে মই কাকো আক্ৰমণ কৰা নাছিলোঁ। যদিও বা মোৰ প্ৰতিদ্বন্দ্বী হিচাপে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মোক ইমানেই অৱনমিত কৰিলে, মানে মোক নিমাতী কন্যা পৰ্যন্ত ক'লে, নিমাতী কন্যা, আৰু মানে মই যেন একেবাৰে অশিক্ষিত মানুহ আৰু মই জাতীয়তাবাদৰ সম্পূৰ্ণ যেন বিপৰীত, মই জাতিৰ প্ৰতি যেন মোৰ কোনো দায়বদ্ধতাই নাই, যে জাতীয়তাবাদৰ গোটেই ঠিকাটো যেন তেওঁকেই অসমীয়া মানুহে দি দিলে, এনেকুৱা ধৰণৰ ভাৱনাও তেওঁ প্ৰকট কৰিছিলে মোক গালি পাৰোঁতে। আৰু মোৰ পৰিয়ালটোক অযথা বিভিন্ন বিষয়ত অযথা টানি আনি পেলাই মোৰ পৰিয়ালটোক, মোৰ ভাই, মোৰ অন্যান্য সম্পৰ্কীয় মানুহখিনিক অযথা বদনাম কৰিবৰ কাৰণে এটা বিভিন্ন কথা ক'লে। কিন্তু মই মনে মনে নীৰৱে হৈ থাকিলোঁ, কাৰণ মই জানো যে যিটো কথা ইমান ষ্ট্ৰং নাছিল, সেইকাৰণে নাই কৰা মই, কাৰণ এইকাৰণে কৰা নাই কাৰণ মই জানো যে যিটো কথা সত্য নহয় সেইটো 100 বাৰ ক'লেও অসত্যই হ'ব, কাৰণ বেলি পূব ফালে উদয় হয়, এইটো সঁচা কথা। তাক যদি মই এবাৰ কওঁ তেতিয়াও সঁচা, 100 বাৰ ক'লেও সঁচা। সেইকাৰণে মই মনে মনে আছিলোঁ, যি কৈ থাকক, কাৰণ মোৰ নিজৰ সন্মুখত মোৰ লক্ষ্য আছে। মোৰ লক্ষ্যবিন্দু হৈছে মই বিজয় হ'ব লাগিব। মোৰ সমষ্টিত ৰৈ যোৱা কামখিনি, যি প্ৰায় 70% কাম ইতিমধ্যে মই সমাপন কৰিছোঁ যোৱা 10 বছৰত, আৰু 30% যি উন্নয়নমূলক কাম কাজ কৰিব বাকী আছে, কাম কাজখিনি মই কৰি লৈ যাবগৈ লাগিব। তাৰ কাৰণে মোৰ এটাই লক্ষ্য যে মই বিজয় হ'ব লাগে। তাৰ কাৰণে মই ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, আৰু ৰাইজক মই যেনেধৰণে আহ্বান জনালোঁ, হয় 100 জনে মোক সমৰ্থন দিয়া নাই, কিন্তু সৰহ সংখ্যক মানুহে সমৰ্থন দিয়াৰ বাবেইতো মই জিকি আহিছোঁ। ডাঙৰ বিধানসভাত যথেষ্ট ডাঙৰ ডিফাৰেন্স। সেইকাৰণে মই ভাবোঁ যে আমি যেনেধৰণে কথা ক'লে, যেনেধৰণৰ ভদ্ৰুচিত আচৰণ কৰি আমি ৰাজনীতি কৰিব পাৰোঁ, তেনেধৰণে আমি কৰা উচিত। এতিয়া লুৰিণজ্যোতি গগৈ আহিল, তেওঁতো আন্দোলনকাৰী মানুহ, আপোনালোকে জানে জাতীয়তাবাদৰ যেন তেওঁৱে একমাত্ৰ সূতা, পৃথিৱীৰ অসমৰ কোনো মানুহে যেন জাতিটোক ইমান ভালেই নাপায় যিটো অখিল গগৈ বা লুৰিণ গগৈয়ে ভাল পায়, এনেকুৱা ধৰণৰ এটা ভাৱনা তেওঁলোকে প্ৰকট কৰিব খোজে। কিন্তু আমিতো ক'ব পাৰোঁ যে ময়ো এজন খিলঞ্জীয়া, মই আহোম জনগোষ্ঠীৰ এগৰাকী সন্তান। গতিকে যি মোৰ পূৰ্বপুৰুষে এই জাতিটোক নিৰ্মাণ কৰিছিল, চাওলুং চুকাফাৰ দিনতেই 7 ৰাজ যিনি 1 ৰাজ কৰি অসমীয়া জাতি নিৰ্মাণ কৰা সেই বংশধৰ মই সন্তান। গতিকে মই লুৰিণজ্যোতি গগৈয়ে কোৱাৰ দৰে উচ্চ বাচ্য মই ক'ব নোৱাৰোঁ। মই সকলো জাতিৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আহিছোঁ, কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান জাত্যাভিমানী কথা ক'বলৈ আৰম্ভ কৰিলে, 3 গগৈৰ সূত্ৰ তেওঁলোকে দাঙি ধৰিলে।
তিনি গগৈৰ সূত্ৰ আনিলে তেওঁ অখিল গগৈ, লুৰিণ গগৈ আৰু গৌৰৱ গগৈ, এই তিনিজন গগৈয়ে মানে জাতীয়তাবাদৰ মূল সূতা। পৃথিৱী আৰু অসমৰ কোনো মানুহে জাতিক ভাল নাপায়। আমিও তেতিয়া ধাৰণা কৰিছিলোঁ, আমি মানে মই প্ৰতীকী অৰ্থত কৈছোঁ যে আহোম বিশেষকৈ জনগোষ্ঠী এটা সৰ্ববৃহৎ জনগোষ্ঠী, এটা ঐতিহাসিক অসমৰ ভেটি গঢ়োতা এটা জনগোষ্ঠী। আমিও ভাবিছিলোঁ বা যিসকল বিশ্লেষক আছে যে উজনি অসমৰ আহোম জাতিৰ যিসকল আহোম লোক আছে অধিকাংশই 3Gৰ ওচৰত গুচি যাব বা তেওঁলোকৰ নেতৃত্বত থাকিব যেন লাগিছিল। আপুনি কি ভাবে যে সেইটো এটা মিথ বা আচলতে কি? ডেফিনেটলি এইটো এটা মিথ। মানে বিজেপিৰ গগৈৰ ওচৰতো আহোম আছে, তাৰমানে তেওঁলোকে এই কথাটো নাভাবিলে। আৰু আপোনালোকে এটা কথা চাব, তিনি গগৈৰ ফৰ্মুলাটো যেতিয়াৰ পৰা তেওঁলোকে তৈয়াৰ কৰিলে, গুৱাহাটীৰ 2-3খন হোটেলত হয়তো লগ খালে, কিন্তু গাঁও অঞ্চলত বা ভিতৰুৱা অঞ্চলত গৈ তিনি গগৈৰ তথ্যটো মানে এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে এটাই লেবৰেটৰী বিচাৰি লৈছিলে, সেইটো হৈছে খোৱাং সমষ্টি। খোৱাং সমষ্টিত সকলো গৈছিল কেম্পেইনিঙৰ কাৰণে, ভুল হোৱা নাই, তিনিজন গগৈ গৈছে, লুৰিণ গগৈ, অখিল গগৈ আৰু গৌৰৱ গগৈ, তিনিওজন গগৈ একেলগে তাত এটা মঞ্চত থিয় হোৱা সেই পলিটিকেল লেবৰেটৰীটো আছিলে এই নিৰ্বাচনত খোৱাং সমষ্টি। আৰু তেওঁলোকে তাত বাছি লোৱা কাৰণটো আছিলে কি, খোৱাং সমষ্টিতে হাইষ্ট আহোমৰ ভোট আছে। গতিকে সৰ্বাধিক জনসংখ্যা বা ভোটাৰ থকা আহোম জনগোষ্ঠীৰ ভোটাৰ থকা সমষ্টি হিচাপে তেওঁলোকে বাছি লৈছিলে। আৰু তেওঁলোকে তিনি গগৈৰ সূত্ৰটো তাত খাটিব বুলি হয়তো ভাবিছিলে। কিন্তু এটা কথা সেই সময়ত পাহৰি গ'ল যে চক্ৰ গগৈও যে এজন আহোমৰ সন্তান, এই কথাটো তেওঁলোকে পাহৰিলে। কিন্তু আৰু এটা কথা মই আজি আপোনাৰ আগত ক'ব লাগিব যে যিখিনি পলিটিকেল মাইলেজ ল'বৰ কাৰণে তেওঁলোকে তিনি গগৈৰ সূত্ৰ, মানে গগৈ মানে তেওঁলোকে অকল উপাধিটো বুজোৱা নাই দেই, গগৈ মিনছ আহোম, এইটো তেওঁলোকে বুজাব গৈ আছিলে। কিন্তু মই আজি তেওঁলোকক প্ৰশ্ন সুধিব পাৰোঁ, মই বিগত দিনতো সুধিছোঁ যে এই তিনিজন গগৈৰ ভিতৰত এজন মানুহে মোক দেখুৱাওকচোন, এঘণ্টা সময় আহোম কমিউনিটিৰ বিকাশৰ বাবে চিন্তা কৰিবৰ কাৰণে ক'ৰবাত এখন মিটিঙত এটেণ্ড কৰিছিলে নেকি? কোনোবা জাতীয় আহোম জাতিৰ সংগঠন কোনোবাই ক'ৰবাত অকণমানো হ'লেও প্ৰতিনিধিত্ব কৰিছিলে নেকি? কিন্তু মই যদি কওঁ, মই 5 বছৰ কাল আহোম সভাৰ মই ষ্টেট ছেক্ৰেটাৰী আছিলোঁ। আহোম সভা যি সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে নেতৃত্ব প্ৰদান কৰিছিলে সেই ব্ৰিটিছৰ কালত, সেই আহোম সভাৰ মই অসম আহোম সভাৰ মই 5 বছৰৰ কাৰণে ছেক্ৰেটাৰী আছিলোঁ। কিন্তু কোনো লুৰিণ গগৈ, কোনো গৌৰৱ গগৈ, কোনো অখিল গগৈ ক'ব নোৱাৰে যে আমি আহোম কমিউনিটি সংগঠনৰ অমুক দায়িত্বত মই এঘণ্টা আছিলোঁ। গতিকে কেৱল ৰাজনৈতিক মাইলেজ ল'বৰ কাৰণে অকল আহোমৰ ইয়াত পাগটো পিন্ধি মুগা চোলাটো পিন্ধি আহোম সজালে মানুহে আহোম বুলি গ্ৰহণ নকৰে। তাৰ বিপৰীতে মই মোৰ ৰাজনৈতিক ব্যস্ততাৰ মাজতো আহোম জনগোষ্ঠীটোৰ বাবেও নিজে আহোমৰ সন্তান হিচাপে অন্যান্য জাতি জনগোষ্ঠী অসমত যেনেকৈ উন্নয়নৰ দিশত আগুৱাই গৈছে, মোৰ কমিউনিটিটো আগুৱাই যাওক বুলি ৰাজনৈতিকভাৱে কোনো দায়িত্ব নথকা অৱস্থাত মই তেনেকৈ ধৰণেও জাতিৰ বাবে কাম কৰিছিলোঁ। গতিকে এতিয়া মানুহে মোক বেছি আহোম বুলি ল'ব নে তেওঁলোকে ৰাজনৈতিক লাভালাভ ল'ব যোৱা মানুহকেইজনক ল'ব? সেইকাৰণে তেওঁলোকক গ্ৰহণ নকৰিলে। যিটো নেৰেটিভ আছিল সেইটো নেৰেটিভ গ্ৰহণযোগ্য নহয়, ৰিজাল্টে অন্ততঃ আৰু সেইটো প্ৰমাণ হৈ গৈছে। আমাৰ অসমীয়া সমাজখন ৰাজনীতিৰ ক্ষেত্ৰত অন্তত আহোম কছাৰী মৰাণ মটক বুলি কোনো ৰাজনীতি নচলে। জাত পাতৰ আধাৰত, ধৰ্মৰ আধাৰত ৰাজনীতি নচলে। কাৰণ আমি হৈছোঁ এখন মিশ্ৰিত ছ'চাইটিৰ সমাজ। এই মিশ্ৰিত সমাজখনত আপুনি বিভিন্ন ধৰণৰ মানুহ আছে। এতিয়া অসমত আপুনি চাওক, আহোম কছাৰী চুতীয়া মৰাণ মটক মিচিং দেউৰী কোচ কলিতা ব্ৰাহ্মণ গোসাঁই বেংগলী বিহাৰী মাৰোৱাৰী নেপালীকে ধৰি আৰু যে কত কিমান বড়ো তিৱা ৰাভা কত কিমান জাতি জনগোষ্ঠী আছে। এই ইমান জাতি জনগোষ্ঠীৰে ভৰপূৰ এখন সমাজত গগৈ ৰাজনীতি কৰিবলৈ গৈ যদি কোনোবাই পলিটিকেল মাইলেজ ল'ম বুলি ভাবে, সেইটো একেবাৰে অসম্ভৱ কথা। আৰু সেইকাৰণে সেইটো প্ৰমাণিত হৈ অন্য জাতি জনগোষ্ঠীৰ পৰা বিচ্ছিন্ন এইটো এটা ভুল আছিল বুলি ভাবে নেকি? যিটো নেৰেটিভ তিনি গগৈৰ সূত্ৰটো তিনি গগৈ বুলিয়ে নহয়, কোনোবাই যদি অন্য শইকীয়া হাজৰিকা সোণোৱাল বুলিও যদি কোনোবাই ৰাজনীতি কৰিব যায়, কোনোবাই গোহাঁই বুলিও যদি কৰিব যায়, কোনোবাই কলিতা বুলিও যদি কৰিব যায়, মই কৈছোঁ কোনো এনেধৰণৰ কমিউনিটি বেছ কোনো ৰাজনীতি দল নচলে। এইটো চলিব কেৱল য'ত একদম ফুল্লি ডমিনেটেড, যেনেকৈ এতিয়া বড়োলেণ্ডত চলিব। তাত তেওঁলোকৰ বড়ো অট'নমাছ কাউন্সিল আছে, তেওঁলোকৰ বড়ো মানুহ অধ্যুষিত এলেকা আছে, তাত বড়োৰ বাহিৰে দ্বিতীয়জন উঠিলে জিকিবই নোৱাৰে। গতিকে সেইটোত জিকিব। কিন্তু আমাৰ যিবিলাক মিশ্ৰিত যিবিলাক ছ'চাইটি বা মিক্স ছ'চাইটি যিবিলাক আছে, এইবিলাকত সম্ভৱ নহয়। সমষ্টিত চাহ জনগোষ্ঠীৰ লোক আছে, বহু সমষ্টিত গোৰ্খা মোৰ তাত এতিয়া আদিবাসী লোক কিমান আছে, বাগিচা কিমান আছে, মৰাণ মটক আছে, মোৰ চব মানুহে আছে, কোচ কলিতা ব্ৰাহ্মণ গোসাঁই চব মানুহ আছে। তো আমি যদি গগৈসকলে যদি তাৰ ৰাজনীতি, আৰু কোনোবা এজন মানুহ যেতিয়া MLA হয় বা বিধায়ক হয়, বিধায়কজনে কি অকল সেই জাতিটোৰ কাম কৰিব নেকি?
মই এতিয়া চক্ৰ গগৈ মই অকল আহোম মানুহৰ কাম কৰিলে হ'ব জানো যোৱা 10টা বছৰ আজি কোনো এজন মানুহে ক'ব নোৱাৰিব যে চক্ৰ গগৈ যোৱা 10 বছৰ বোলে এদিনো অকল আহোমৰ কাৰণে কাম কৰি থাকিলে মই প্ৰত্যেকটো দিনেই প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহৰ কথা মনত ৰাখি কাম কৰোঁ মোৰ লক্ষ্যটো আছিল মোদীজীয়ে দিছিলে সেই লক্ষ্য আছিলে সেই উদ্দেশ্যটো আছিলে কি সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস আমি এই ভাৱনা এই আদৰ্শৰে কাম কৰিছোঁ তাৰ বিপৰীতে তিনি গগৈ ৰাজনীতি কৰা মানুহটো আৰু বিফল হ'বই আৰু সেইকাৰণে তেওঁলোক বিফল হৈছে এটা খুব এতিয়া স্পৰ্শকাতৰ প্ৰশ্ন আপোনাক আগন্তুক 5 বছৰতো ভাবোঁ এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব সেইটো হ'ল জনজাতিকৰণ 6 জনগোষ্ঠীৰ ইয়াৰ আগত নিৰ্বাচনৰ আগত কিবা কিবি কৰা হ'ল কিন্তু এইবাৰ হয়তো মই ভাবোঁ যে যথেষ্ট সময়ো হ'ব 15 বছৰ নিশ্চয় গতিকে আপুনি কি ভাবে সেই ইস্যুটো কিমান গুৰুত্বপূৰ্ণ হ'ব আগন্তুক 5 বছৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এটা খুব গুৰুত্বপূৰ্ণ বিষয় বুলি মই নিজে জ্ঞান কৰোঁ কাৰণ ময়ো জনজাতিকৰণ বিচাৰি থকা এটা জনগোষ্ঠীৰ পৰা মই অহা নাই দাবী সেইটোৱে আছিল আপোনালোকৰ মই আহোমসকলৰ পৰা অহা নাই জানো গতিকে আহোম সভাত থাকোঁতে ময়ো সেই সময়ৰ তৰুণ গগৈ ডাঙৰীয়াক লগ ধৰি পেলাই আমি মেমৰেণ্ডাম দিয়া মোৰ এতিয়াও মনত আছে গতিকে ময়ো বিচাৰোঁ যে আহোমসকলৰ লগতে এই যি 6 জনগোষ্ঠী আছে তেওঁলোক সকলোৱে জনজাতিকৰণ হ'ব লাগে আৰু এই জনজাতিকৰণটো মই আকৌ এটা কথা কাৰণে কওঁ দেই এইটো কেৱল চাকৰি বাকৰিৰ কাৰণে নহয় এই জনজাতিকৰণটো এইকাৰণে হ'ব লাগে টু সেভ দি আছমিজ নেশ্যনেলিটি অসমীয়া যিটো সত্তা অসমীয়া যিটো জাতীয়তাবোধ এইটোক ৰাখিবলৈ হ'লে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাটো খুব প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ 5 বছৰীয়া চৰকাৰ শেষৰ ফালে বহু জল্পনা কল্পনাৰ অন্তত আমাৰ মন্ত্ৰীগোটৰ যি প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনত আমাৰ এই 6 জনগোষ্ঠীক বিভিন্ন কৌশল মানে আপুনি টেকনিক্যালি কাক কেনেকৈ ক'ত ৰাখিলে ভাল হয় কাৰণ আমি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি থকাটোত কিছু এক্সিষ্টিং ট্ৰাইবেল লোকে কিন্তু বিৰোধিতাও কৰিছিল আপুনি জানে তো সেই বিৰোধিতা কৰা শুভ সেই মুহূৰ্তত সংকটপূৰ্ণ মুহূৰ্ত কাৰণ এখিনিয়ে কৈছে নালাগে এখিনিয়ে কৈছে লাগে গতিকে এই যিটো দ্বন্দ্ব এই দ্বন্দ্বটোৰ পৰা এটা সঠিক সমাধান উলিয়াবলৈ হ'লে বহুতবোৰ কথা চালি জাৰি চাব লগা হৈছিলে আৰু সেইকাৰণে মন্ত্ৰীগোটৰ বিভিন্ন আইনজ্ঞৰ পৰা আৰম্ভ কৰি সাংবিধানিক বিশেষজ্ঞলৈকে সকলোৰে লগত আলাপ আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্ত্ৰীগোটৰ প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰলৈ পঠিয়াইছে মই ভাবোঁ মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰত অধ্যয়ন কৰি যেতিয়া তাৰ গ্ৰহণযোগ্যতা আনিব আৰু সকলোৱে সৰ্বসন্মতিভাৱে কাৰণ আমি 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ ল'বলৈ গৈ ইয়াত যদি আকৌ ইণ্টাৰক্লেছ হৈ যায় বা ভাতৃঘাতী সংঘৰ্ষ যদি কিবা তেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি যদি যেহেতু আপোনালোকৰ প্ৰতিশ্ৰুতি আছিল আৰু প্ৰায় 15 বছৰ হ'ব মই শেষলৈ যদি কওঁ তেতিয়া কিন্তু মানুহৰ আগত এক্সকিউজো আপোনালোকে আৰু দিব নোৱাৰিব যে আমি এক্সকিউজৰ কাৰণে নাযাওঁ কাৰণ যিহেতুকে আমি এতিয়া আকৌ 5 বছৰৰ কাৰণে আমি ৰাইজে আমাক তেওঁলোকৰ মতামত দিছে গতিকে আমি এই 5টা বছৰত নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বিষয়টো এটা হেস্তনেস্ত হ'ব আৰু এই হেস্তনেস্ত বুলি বা সমাধান সূত্ৰ যিটো ওলাব এইটো অকল 6 জনগোষ্ঠীৰ মংগলৰ বাবে নহয় অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মংগলৰ বাবে হ'বও লাগিব আৰু ই হোৱাটো বাঞ্ছনীয় আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামখিনি কৰি গৈ থাকোঁতে অকণমান সময়ৰ প্ৰয়োজন হৈছে কাৰণ যিকোনো এটা জটিল বিষয় পটকৈ যদি তাৰ সমাধান সূত্ৰ দিয়া যায় তেতিয়াহ'লে কি হয় তাৰ সূত্ৰটো সমাধানটো বহুত ভাল নহ'ব পাৰে ক'ৰবাত লেকোনা কিবা থাকি যাব পাৰে কিন্তু আমিতো এনেকুৱাকৈ কৰিব লাগিব যিহেতুকে সাপো মৰিব লাগিব আৰু লাঠিও ভাঙিব নালাগিব সেইকাৰণে বিষয়টো যিহেতু অতি স্পৰ্শকাতৰ বিষয় কিন্তু মই এটা কথা ভাবোঁ যে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় তেতিয়াহ'লে উত্তৰ পূবৰ বাকী কেইখন ৰাজ্যত যেনেধৰণে যিকোনো মানুহে মাটি বাৰী কিনি ইয়াত আমাৰ খিলঞ্জীয়াৰ মাটি পটকৈ যাতে লৈ ল'ব নোৱাৰে তাৰ ব্যৱস্থাটো বাকী ৰাজ্যবিলাকত যেনেকৈ ট্ৰাইবেল ষ্টেটবিলাকত আছে আমাৰ অসমতো যদি ট্ৰাইবেল ষ্টেট ঘোষণা কৰাৰ পাছত যে এই অধিকাৰটো মানুহক যদি যাকে তাকে এৰি দিয়াৰ যিটো ব্যৱস্থা আছে বৰ্তমান সেইটো যাতে নাথাকে তেতিয়া কি হ'ব আমাৰ অসমীয়া যিটো সত্তা এইটো ৰক্ষা পৰিব আৰু যিসকল ট্ৰাইবেল লোক নহয় ট্ৰাইবেল লোক নোহোৱা মানুহখিনি এটা ছাপ'জ আপোনালোক জেনেৰেল ক্লাছৰ মানুহ তেনেকৈ অন্যান্য কলিতা লোকসকল আছে আৰু বহুত লোক আছে জেনেৰেল ক্লাছৰ যি এতিয়া আপোনালোক কি হ'ব গতিকে আপোনালোক তাৰ ভিতৰত প্ৰটেক্টেড ক্লাছ হিচাপে আপোনালোকে ৰৈ যাব লাগিব কাৰণ আপোনালোকতো অসমীয়া নহয় বুলি আমি ক'ব নোৱাৰোঁ ট্ৰাইবেল নহয় কাৰণে আপোনালোক অসমীয়া নহ'ব এনেকুৱাটো আৰু এটা বেলেগ এটা সমস্যাই দেখা দিব গতিকে আমি সেইকাৰণে তাৰ ভিতৰত আপোনালোকৰ অধিকাৰ আমি কেনেকৈ সুৰক্ষিত কৰিম সেই আপোনালোকৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণেও যেনেকৈ উজনি অসমত এতিয়া আমাৰ ট্ৰাইবেল ব্লকবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
উজনি অসমৰ যিবিলাক ট্ৰাইবেল বেল্ট আছিলে তাত বাস কৰা নেপালীসকল আপোনাৰ যিসকল আমাৰ OBC লোক আছিল জেনেৰেল ক্লাছৰ অন্যান্য লোক যিসকল আছিলে তাক তেওঁলোকক প্ৰটেক্টেড ক্লাছ হিচাপে তাত স্বীকৃতি প্ৰদান কৰি দিলে আমাৰ এইবিলাক বিধানসভাৰ মজিয়াত এইবোৰ আইন সংশোধন কৰা হৈছে এতিয়া তেনেধৰণে অনাগত দিনত আমাৰ ইয়াত থকা অৰিজিনেল যিবিলাক খিলঞ্জীয়া অন্যান্য জনগোষ্ঠীৰ লোক যি ট্ৰাইবেল বিচৰাও নাই বা নহয় সেইসকলক প্ৰটেক্টেড ক্লাছ হিচাপে নিশ্চয় ৰাখিব লাগিব তেতিয়া আমাৰ গোটেই অসমীয়া জাতিটো ইউনাইটেডলি জীয়াই থাকিব আৰু বহিৰাগত যিবিলাক আক্ৰমণ চলি আছিলে এইবিলাক নিজে নিজে নাইকিয়া হৈ থাকিব বিধানসভাত যিহেতু আপোনালোকৰ এতিয়া যথেষ্ট সংখ্যা এবাৰ মই NDAৰ যথেষ্ট সংখ্যা এতিয়া বিৰোধী 102জন প্ৰায় নায়ে বিৰোধীৰ বুলি ক'লেও ভুল নহ'ব আৰু বহুতে হয়তো নাজানে যে শাসকীয় পক্ষত থাকিলে আপুনি বেছি কথা ক'ব নোৱাৰে আৰু বেছি বিধায়ক হ'লে আৰু নোৱাৰে কিন্তু সাধাৰণ মানুহৰ কেতিয়াবা চৰ্চা চলে যে আমাৰ বিধায়ক খোৱাঙৰ বিধায়কে বিধানসভাত ধৰক বহুত গৰম কথা কোৱা নাই এইটো আপুনিও চাগে কেতিয়াবা শুনিছে ক'ৰবাত কিন্তু টেকনিকেল কথাটো সম্পূৰ্ণ বেলেগ আমি যিসকলে জানো আপুনি কি ভাবে এইবাৰ বিধানসভাত ভূমিকাটো কেনেকুৱা হ'ব আৰু মানুহক কি ক'ব বিচাৰিব যে কাৰণ মানুহে বিচাৰে না আজিকালি লাইভ টেলিকাষ্ট হয় যে আমাৰ বিধায়ক অলপ গৰম কথা কওক চিঞৰ বাখৰ হওক তাৰমানে সুযোগটো বেছি নাপাব কাৰণ চৰকাৰী পক্ষই সমালোচনা কৰিব নোৱাৰে মই এই প্ৰথম নৱাগত যিসকল বিধায়ক তেখেতলোকৰ উদ্দেশ্যে এটা কথা ক'ব খুজিছোঁ যে সদনত কথা কোৱাৰ অভিজ্ঞতা বা কথা কোৱাৰ কৌশল নিজে বৃদ্ধি কৰিবৰ কাৰণে তেনেকুৱা এজন স্পীকাৰ হ'বলৈ হ'লে ভাল বক্তা হ'বলৈ হ'লে সদায় বিধায়কজন বিৰোধী দলৰ পৰা আহিলে ভাল কাৰণ শাসকীয় পক্ষত থাকিলে সাধাৰণতে বিধায়কজনে বহুত কথা ক'ব নোৱাৰে কিন্তু তথাপিও মোৰ যোৱা 10 বছৰত মনত আছে মই এনেকুৱা এখন বিধানসভা অধিৱেশন নাই য'ত মই কথা কোৱা নাই মই প্ৰত্যেকটো বিধানসভা অধিৱেশনত 10 পৰা 15 মিনিট কথা ক'বৰ কাৰণে মই সুযোগ উলিয়াই লৈছোঁ আৰু মই অসমৰ জাতীয় সমস্যাৰ পৰা আৰম্ভ কৰি মোৰ সমষ্টিৰ বানপানীৰ পৰা গৰাখহনীয়ালৈকে ৰাস্তা পদূলিৰ পৰা দুখীয়া মানুহৰ সুব্যৱস্থা কৰালৈকে মই মোৰ বিভিন্ন সমস্যা মই দাঙি ধৰিছোঁ গতিকে এইখিনিত মই সক্ষম কিন্তু এইবাৰ যিহেতুকে বিৰোধীটো একেবাৰে শূন্য আনকি এইবাৰ LOPও নাথাকিব বিৰোধী মানে যিজন LOP বুলি কোৱা হয় লিডাৰ অফ অপজিশ্যন হ'বৰ কাৰণে তেওঁলোকৰ 2/5 লাগে গতিকে তেওঁলোকৰ এইবাৰ সিমান মেজৰিটি নাই গতিকে 19জন মানুহ হৈছে তেওঁলোকে এইটো LOPও নাপায়গৈ কিন্তু তথাপিও বিৰোধী আৰু শাসক বুলিতো এটা পক্ষ থাকিবই এতিয়া বিৰোধীসকলে নকলে বুলি আমিতো অসমৰ জ্বলন্ত সমস্যাবিলাকক আমি ঢাকি ৰাখিব নোৱাৰোঁ সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা এটা বক্তব্যত মই কোৱা শুনিলোঁ যে বিৰোধীয়ে ল'ব লগা ভূমিকাখিনি আমাৰ নতুন বিধায়কসকলক ক'বৰ কাৰণে আমি শিকাম যাতে অসমৰ জ্বলন্ত সমস্যাবিলাক আমি সদনৰ মজিয়াত আমাৰ ভিতৰত হ'লেও আমি দাঙি ধৰি পেলাই আলোচনা কৰি তাক নিৰ্মূল কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত নৱাগতসকলে যি পাৰে ক'ব আৰু আমি যিসকল পুৰণি আছোঁ আমিতো বিধায়ক হিচাপে যোৱা 10টা বছৰত যথেষ্টখিনি অভিজ্ঞতা বুটলিছোঁ সদনত অন্ততঃ কেনেকৈ কিমানখিনিলৈকে কেনেধৰণৰ কথা ক'ব লাগে এইখিনিতো আমি শিকিছোঁ গতিকে সেইখিনি ক্ষেত্ৰত সুযোগ সুবিধা পালেই আমি আমাৰ সমস্যাবিলাক দাঙি ধৰিম আৰু বিৰোধীয়ে ল'ব লগা যিখিনি ভূমিকা আমিও যথাসময়ত পালন কৰিম কিন্তু বিৰোধী মানে এইটো কোনেও বুজি ল'ব নালাগে যে অখিল গগৈৰ দৰে উদ্ভট আচৰণ কৰি আমি চিঞৰ বাখৰ কৰি আকৌ কোনোবা মাৰ্চাল দি উলিয়াই লৈ যাব লাগে সেইটো বিৰোধ বুলি বিধানসভাৰ অধিৱেশন মানে অখিল গগৈক মাৰ্চাল উলিওৱাটো মাৰ্চাল দি উলিয়াই নিয়াটো হেডলাইন আৰু বাহিৰত গৈ টিভিৰ সন্মুখত কথা কোৱাটো তেওঁৰ হেডলাইন হয় গতিকে সেইটো মানে বিৰোধী নহয় বিৰোধী পক্ষৰ মূল দায়িত্ব হৈছে যে শাসকীয় পক্ষই যি সিদ্ধান্ত বা কোনোবা এখন আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কেনেধৰণে আইনখনক নিব খুজিছে এই আইনখন প্ৰণয়ন কৰি দিয়াৰ লগে লগে মেজৰিটিৰ সুযোগ লৈ প্ৰণয়ন কৰাৰ লগে লগে ই আমাৰ সাধাৰণ জনতাৰ পক্ষে থাকিব নে বিপক্ষে থাকিব যদি বিপক্ষে থাকিব বুলি আমি বুজি পালোঁ তেতিয়াহ'লে বিৰোধী পক্ষই সেইটোক মানা কৰিব লাগিব আৰু তেওঁলোকে সেই সময়ত দৰকাৰ হ'লে উত্তাল হ'ব পাৰে তৰ্ক বিতৰ্ক হ'ব পাৰে যুক্তিৰ প্ৰাধান্য থাকিব যুক্তিৰ আধাৰত যুক্তি আৰু তথ্যটো নাথাকিলে সেই মই ভাবোঁ মানে ৰুলছ এণ্ড প্ৰচিডিউৰ অফ দ্য আছাম এছেম্বলি উই মাষ্ট হেভ টু ফ'ল' আমি যদি সেইটোক ফ'ল' কৰি কাম নকৰোঁ তেতিয়াহ'লে মই দেখোন নিজে অসাংবিধানিক হৈ যাম মই আইন প্ৰণয়ন কৰিব অহা মানুহজনে যদি মই নিজে আইন ভংগ কৰোঁ তেতিয়াহ'লে মই এজন কেনেকৈ ভাল বিধায়ক হ'ম মইতো আদৰ্শৰ বিধায়ক হ'ব নোৱাৰিম হয়তো লুৰিণ গগৈহঁতৰ দৰে কথাবিলাক ব্যক্তিসকলে মোক যে নিমাতী কন্যা কৈ আছিল মই ইমান কথা কোৱাৰ পাছতো যে মোক নিমাতী কন্যা বুলি ক'লে তেওঁ হয়তো ভাবিছিলে যে মইতো শালীনতা ৰাখি কথা পাতোঁ মইতো কাহানি উদ্ভট আচৰণ নকৰোঁ মই যিমান সময় কথা কৈছোঁ শালীনতা আজিলৈকেতো আপোনালোকেও নুশুনিলে যে চক্ৰ গগৈক বোলে এদিন
5 মিনিটৰ কাৰণে উলিয়াই দিলে মোকতো উলিয়াব লগা হোৱা নাই কাৰণ আমি সদায় শালীনতা ৰক্ষা কৰি কথা কওঁ হয়তো লুৰিণ গগৈ ডাঙৰীয়াই ভাবিছিলে যে মইতো অখিলতকৈ বেছিকৈ ক'ব পাৰিম চিঞৰ বাখৰ কৰি মই দৰকাৰ আকৌ মোকো টানি উলিয়াই দিব পাৰিব তো এনেকুৱা ধৰণৰ আচৰণ কৰিম মই তেতিয়া বিৰোধীৰ ভূমিকা ল'ম এইটোতো বিৰোধীৰ ভূমিকা নহয় বিৰোধীৰ ভূমিকা ল'ব যাওঁতে আমি সদনৰ নিয়মানুৱৰ্তিতা পালন কৰিহে আমি বিৰোধীৰ ভূমিকা পালন কৰিম আৰু তেতিয়াহে আমাৰ সদনখন জনপ্ৰিয় হ'ব ৰাইজে প্ৰশংসা কৰিব এতিয়া বহুত মানুহে অখিল গগৈ চিঞৰ বাখৰ কৰাৰ লগে লগে মানুহে টিভিটো অফ কৰি দিয়ে কিয় অফ কৰি দিবলৈ গ'লে এইটো ইয়াক চাবৰ মন নাই তাৰমানে সেই অখিল গগৈক নহয় তেওঁৰ আচৰণটো চাবলৈ মন নাই কাৰণ সেইটো সদনীয় আচৰণ নহয় গতিকে মই ভাবোঁ যে আমি শাসকীয় দলত থাকিও আমি যিহেতুকে জাতীয়তাবোধ ৰক্ষা কৰি চলিম আৰু অসমখনৰ অসম আৰু অসমীয়াৰ সপক্ষে কাম কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5টা বছৰত যেনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে কাম কৰি গৈছে সেই দায়বদ্ধতা ৰাখি আমি বিষয়সমূহ উত্থাপন কৰিম আৰু কামো কৰিম যিহেতু মূল প্ৰতিদ্বন্দ্বী মই কৈছোঁৱে যে এইবাৰ মূলতঃ 3গৰাকীয়ে যথেষ্ট শক্তি প্ৰয়োগ কৰিছিল বিশেষকৈ খোৱাং টাৰ্গেটেড সমষ্টি আছিল মানে তেওঁলোকে যিখিনি জিকিব পাৰে মানে তেওঁলোকে এটা পইণ্ট আউট কৰি লৈছিল যে আমি এইকেইখনত জিকিব পাৰিম মই যদি সোধোঁ আপোনাক ধাৰণা গৌৰৱ গগৈ সম্পৰ্কে একদম এটা দুটা শব্দ যদি আপোনাৰ ধাৰণা মই ক'ব বিচাৰোঁ আপোনাৰ দৃষ্টিত কি ধাৰণা মনলৈ আহে গৌৰৱ গগৈ সম্পৰ্কত মই বহুত বেছি কমেণ্ট কৰিব নোখোজোঁ কাৰণ তেওঁ মোৰ জিলাৰ মানুহ নহয় কিন্তু এটা কথা মই আপুনি সুধিছে যেতিয়া মই ক'ব পাৰোঁ যে প্ৰথম কথা হ'ল গৌৰৱ গগৈ যিটো দলত আছে এ ৰাইট মেন ইন এ ৰং পাৰ্টি এজন শুদ্ধ ব্যক্তি ভাল মানুহ এটা বেয়া দলত আছে কাৰণ কংগ্ৰেছ ইতিমধ্যে গণবিচ্ছিন্ন হৈছে যোৱা দেশ স্বাধীনতাৰ পাছৰ 60 বছৰ কাল কংগ্ৰেছে এই অসম আৰু ভাৰতবৰ্ষত শাসন কৰিছে কিন্তু আমি কি পালোঁ কি নাপালোঁ উন্নয়ন কি পালোঁ আপুনি কওক ৰাস্তা পদূলিৰ অৱস্থা কি আছিল বাটঘাটৰ অৱস্থা কি আছিল জনকল্যাণৰ অৱস্থা কি আছিল শাসনৰ নামত কেৱল শোষণ লাঞ্ছন আৰু বঞ্চনাৰ বাহিৰে বেলেগ কোনো ধৰণৰ কাম কংগ্ৰেছে কৰিবৰ কাৰণে আগবাঢ়ি যাব পৰা নাছিলে তেওঁলোকে অকল ভোটৰ সময়ত মদ মাংস বিতৰণ কৰি আঁঠুৱা কম্বল সূতা বিতৰণ কৰি সাধাৰণ জনতাৰ ভোট লৈ তেওঁলোকে তুষণৰ ৰাজনীতি কৰিছিলে কিন্তু তাৰ বিপৰীতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰথমখন বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু দ্বিতীয় পৰ্যায়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি উন্নয়ন আৰু জনকল্যাণৰ আপুনি যিটো কৈছে যে ব্যক্তিগতভাৱে গৌৰৱ গগৈ ভাল মানুহ ব্যক্তিগতভাৱে মই ভাল বুলি এইকাৰণে কৈছোঁ কিন্তু শেহতীয়াকৈ তেওঁৰ আকৌ আৰু এটা নতুন ৰূপ ওলাই গ'ল সেই ৰূপটো কি এই যে তেওঁ পাকিস্তানত গৈ যে মানে কোনো মানে তেওঁৰ ভিছা নোহোৱাকৈ এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ পাকিস্তানত যে ঘূৰি ফুৰিল এই কথাটো তেওঁ আজিলৈকে মিথটো তেওঁ আজিকালি মানে ৰাইজৰ আগত মুকলি নকৰিলে যে এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ কেনেকৈ গ'ল তেওঁ ইছলামাবাদৰ পৰা তেওঁ ৰাৱালপিণ্ডিলৈ কেনেকৈ গ'ল এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ গ'লে তেওঁ ভিছা ল'ব লাগে তেওঁৰ ওপৰতো আপোনাৰ ডাউট আছে গতিকে দেশভক্তিৰ ওপৰত কিন্তু গৌৰৱ গগৈৰ দেশভক্তিৰ ওপৰত মোৰ ডাউট আছে আৰু যেতিয়া এই কথাখিনি ফাদিল হ'ল সেইটোৱে কিন্তু গোটেই অসমীয়া মানুহৰ তেওঁৰ ওপৰত থকা যিটো এটা সেইটো ইলেকশ্যনত প্ৰভাৱ পৰিছিলে আপোনাৰ একদম পৰিছে ইম্প্ৰেশ্যন যিটো কৈছেনে আপোনালোকক এই কথাটো নিশ্চিতভাৱে কৈছে গৌৰৱ গগৈৰ ওপৰত যিটো ইম্প্ৰেশ্যন আছিলে মানুহৰ সেই ইম্প্ৰেশ্যনটো নাইকিয়া হ'ল কাৰণ তেওঁ দেশৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ অপৰাধত যদি তেওঁ লিপ্ত হ'বলৈ গৈছে তাতকৈ আৰু ডাঙৰ কথা কি লাগে গতিকে সেইকাৰণে এই কথাবিলাকে বহুত সন্দেহৰ আৱৰ্তন অখিল গগৈ আপোনাৰ ধাৰণাটো অখিল গগৈ একচুৱেলি তেওঁ মানুহৰ কাৰণে কিবা কৰিব খোজে কিন্তু কৰিব খুজিলেও প্ৰশংসাই কৰি আছে কৰিব খোজে আমি যেনেকৈ আমি যেনেকৈ কৰিব খোজো তেওঁলোকেও কৰিব খোজে কিন্তু তেওঁৰ ৱেটো ভাল নহয় তেওঁ যিটো পথেৰে মানুহখিনিক লৈ যাব খোজে যিটো কথাৰে মানুহক তেওঁৰ ভিতৰখন বুজাব খোজে সেই মেথডটো তেওঁ জনা যেনে ধৰক তেওঁ কথা কোৱাৰ আচৰণ তেওঁ কথা কোন প্ৰসংগত কি কথা ক'ব লাগে কেনেকৈ ক'ব লাগে এইখিনি মই দেখা নাই ভাল আৰু বডি লেংগুৱেজটো তেওঁতো কি আপোনালোকে জানে গতিকে মই ভাবোঁ যে আমাৰ কি গগৈ আছিলে অখিল গগৈ ডাঙৰীয়া তেওঁ শিক্ষাই দীক্ষাই যথেষ্ট আগবঢ়া মানুহ কিন্তু তেওঁৰ যিখিনি আচৰণ সংশোধন কৰিলে তেওঁৰ ভাল ভৱিষ্যত মানে হিজ পলিটিকেল বিহেভিয়াৰ শুড হেভ টু কাৰেক্টেড যেতিয়া তেওঁক এইখিনি শুধৰণি কৰি ধুনীয়াকৈ আহিব তেওঁ এজন ভাল বক্তাও হ'ব পাৰিব আৰু ভাল এজন বিধায়ক হ'ব পাৰিব মই নাই কোৱা বুলি মই এজন ভাল বিধায়ক কিন্তু মই বিচাৰোঁ যে তেওঁ মোতকৈ ভাল বিধায়ক হওক
কাৰণ তেওঁলোকে এটা এটা সংগঠন ইমান ডাঙৰ ডাঙৰ সংগঠন নেতৃত্ব দিলে, কিমান ডাঙৰ ডাঙৰ আন্দোলন কৰিলে, আৰু সেইবিলাক মানুহ জগত জিলিকা হ'ব লাগে, সমাজত জিলিকি থকা হ'ব লাগে, ঘৃণনীয় হ'ব নালাগে। কিন্তু বিগত দিনবিলাকত তেওঁ মানুহৰ ঘৃণাও আদায় কৰিছে। কিন্তু গতিকে সেইকাৰণে আৰু অলপ শুধৰণিৰ পথেৰে যাওক, তেওঁলোকেও সমাজৰ বাবে কাম কৰিব খোজে। আপুনি বিচাৰে যে বিৰোধীটো ভাল মানুহ থাকক, বিৰোধীত ভাল মানুহ লাগে, কাৰণ গণতন্ত্ৰত সদায় গণতন্ত্ৰ তেতিয়া শুৱনি হয়, উজ্জ্বল হয়, যেতিয়া বিৰোধীৰ প্ৰভাৱ স্পষ্ট হয়। এতিয়া বিৰোধীৰ প্ৰভাৱটো স্পষ্ট হোৱা নাই। যোৱাবাৰলৈকে ঠিকে আছে, এইবাৰটো আৰু ক'বই নালাগে। যোৱাবাৰলৈকে ঠিকে আছিলে, এইবাৰ কিন্তু অতি বেয়া, মানে এটা স্পষ্ট এখন ছবি আমি নেদেখিলোঁ। এখন একেবাৰে দুখ কৰিছে যে বিৰোধীৰ কেইজনমান বিধায়ক থাকিব লাগিছিল বুলি কৈছে, আনকি বিজেপিৰ সমৰ্থকসকলেও কোৱা মই শুনিছোঁ। আটাইতকৈ দুখৰ কথাটো হ'ল কি, এইবাৰ যি 19জন কংগ্ৰেছৰ বিধায়ক, 20জন কংগ্ৰেছৰ বিধায়ক জিকি আহিল নহয়, ইয়াৰ ভিতৰত 19জনেই দেখোন মিয়া মানে মুছলমান। স্থানীয় যিসকল মুছলমান আছে ঠিক আছে, মই তেওঁলোকক ক'ব লগা নাই, কিন্তু বাকী যিসকল সন্দেহজনক যিসকল লোক ঠাইৰ পৰা আহি পেলাই যিসকল মানে আজি বিধায়ক হ'লগৈ, সেই মানুহখিনিক, গোটেই অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ দায়িত্ব কেনেকৈ কংগ্ৰেছে এৰি দিব কওক? আজি JP দাস, জয়প্ৰকাশ দাসে অকলশৰে কেনেকৈ চম্ভালি ল'ব? এজন মানুহ, তাকো একেবাৰে নিউ কামাৰ। আজি কিমান দিগ্গজ যিবিলাক তেওঁলোকৰ নেতা আছিলে, সকলোবোৰ মানুহ ধৰাশায়ী হৈ গ'ল। ইয়াৰ মূল কাৰণটো হৈছে কংগ্ৰেছ ইতিমধ্যে গণবিচ্ছিন্ন হৈছে, আৰু গণবিচ্ছিন্ন হোৱাৰ মূল কাৰণটো হৈছে তেওঁলোকে বিগত দিনত মানুহক কৰা অন্যায় আৰু অবিচাৰ। আপুনি অখিলৰ কথা ক'লে, গৌৰৱৰ কথা ক'লে, আপোনাৰ যিগৰাকী ডাইৰেক্ট প্ৰতিদ্বন্দ্বী লুৰিণজ্যোতি গগৈ, তেওঁ এটা আন্দোলনৰ পিছত অহা এগৰাকী ব্যক্তি, আৰু বহুতে ক'ব খোজে তেওঁৰ ৰাজনীতিত বহুত ভাল ভৱিষ্যত আছে, মানুহে কয়, কেতিয়াবা আলোচনা হয়। আপুনি কি দেখে লুৰিণজ্যোতি গগৈৰ ভুলটো ক'ত হৈ আছে বুলি? কাৰণ বিগত 3টা নিৰ্বাচনত তেওঁ পৰাজিত হৈছে, ক'ত ভুলটো? কিবা মানে সৎ মনেৰে কিবা আপুনি ক'ব বিচাৰিব নেকি? লুৰিণজ্যোতি গগৈক পৰামৰ্শ দিয়াৰ মোৰ ধৃষ্টতা নাই। পৰামৰ্শ নহয়, আপোনাৰ দৃষ্টিত আপুনি 3বাৰ জিকা মানুহ, মই বহুত বেছিকৈ তেওঁৰ ওপৰত কমেণ্ট কৰিবলৈ অলপ বেয়া পাওঁ, কাৰণ বিগত 2-3 মাহ মই তেওঁৰ পৰা বহুত গালি খাইছোঁ, মোক বহুত বেয়াকৈ মানে নিন্দা কৰিছে, বা একেবাৰে নিমাতী কন্যাৰ পৰা আৰম্ভ কৰি মোৰ অনপৰ গাৱাৰ এনেকুৱা ধৰণৰ কথাও মোক বিভিন্ন ধৰণে ক'লে। গতিকে মই তেওঁক আপোনালোকৰ আগৰ মাধ্যমেদি মই স্বীকাৰ কৰি লৈছোঁ যে তেওঁ আমাৰ উজনি অসমৰ ভিতৰতে এজন আটাইতকৈ অতি উচ্চ শিক্ষিত ব্যক্তি বুলি মই ধৰি লৈছোঁ, আৰু তেওঁ সৰ্বজান্তা বুলিয়ে মই ধৰি লৈছোঁ। তেওঁ সকলো কথা জানে, তেওঁ সকলো কথাৰেই মালিক। কিন্তু নিৰ্বাচনত তেওঁ ক্লিক কিয় কৰিব? কিন্তু তাৰপিছতো সেইটোৱে মই কৈছোঁ, ৰাজপথৰ আন্দোলন আৰু ৰাজনীতিৰ পথাৰত কাম একে নহয়। ৰাজনৈতিক পথাৰৰ ৰাজনৈতিক সংগঠন আৰু ৰাজপথৰ আন্দোলনত কৰা সংগঠনৰ কাম একে নহয়। ৰাজনীতি সদায় জনতাৰ লগত হয়, ৰাজনীতি সদায় বোকা বালি, মানে ৰাস্তাই পদূলিয়ে অলিয়ে গলিয়ে ৰাজনীতি হয়, কিন্তু আন্দোলন সদায় ৰাজপথত হয়। কাৰণ তেওঁ যিমান দিন জীৱনৰ সময়, অমূল্য সময় ব্যয় কৰিলে, তেওঁ বেছিভাগ সময় ৰাজপথত ব্যয় কৰিছে। ৰাজপথত ব্যয় কৰাৰ কাৰণে তেওঁ গাঁৱৰ ধূলিয়ৰী বাটৰ কোনো গুণ তেওঁৰ গাত নাই। সেইকাৰণে কেৱল ভাবে যে অপনেণ্ট মানুহজনক গালি পাৰিলেই ৰাজনীতি, চক্ৰ গগৈক গালি পাৰি দিলেই মই ৰাজনীতিত জিকি যাম। তো কি ফল পালেতো আপুনি নিজেও দেখিলে। সেইকাৰণে লুৰিণ গগৈক মই মোৰ ফালৰ পৰা শেষত আপুনি সুধিছে কাৰণে মই এটা পৰামৰ্শ দিব খোজোঁ। তেওঁ প্ৰথম 2টা সমষ্টিত খেলিলে। 2021 চনত বিভৎস কা আন্দোলন, যিটো কা আন্দোলনৰ কোনো বৈধতা নাছিলে, আন্দোলনটোৰ কোনো বৈধতা নাছিলে, এটা অসাংবিধানিক কথা কৈ মিছলীয়া ভেজাল জাতীয়তাবাদৰ ঢৌ বোৱাই মানুহক বিভ্ৰান্তি কৰিলে, আৱেগিক কৰি পেলালে। উজনি অসমৰ আমি মানুহখিনি এনেও অলপ কিছু আৱেগিক, গতিকে আমাৰ দৰে মানুহবিলাকক মানে যথেষ্ট আৱেগ কৰি দিলে, বিশেষকৈ নৱপ্ৰজন্মৰ মানুহখিনিক এনেকুৱা ধৰণৰ আৱেগ ঢালি দিলে, জাতি মাটি ভেটি কথা কৈ। কা আন্দোলনৰ সময়ত কি কৈছিল তেওঁ? আপোনাৰ নিশ্চয় মনত আছে, 1,90,00,000 বাংলাদেশী মানে বিজেপি চৰকাৰে অসমলৈ আনিব, হিন্দু বাংলাদেশী বুলি কৈছে। মিয়াৰ কথা কিন্তু কোৱা নাই দেই। কিন্তু আজি আপুনি কা আন্দোলন কৰাৰ পাছত কা আমি মানি ল'লোঁ, আমাৰ চৰকাৰে, তেওঁলোকে ক'লে নেমানিলে ঠিক আছে, কিন্তু আমিতো মানি ল'লোঁ। কা গৃহীত হ'ল, কা এক্সিকিউট হৈ গ'ল। এক্সিকিউট হোৱাৰ পাছতো আজি অসমত কেইজন কা আইনখনৰ যোগেদি কেইজন হিন্দুৱে ঠাই পালে আপুনি ভাবকচোন। গতিকে ইমান নগণ্য মানুহ যিকেইজন মানুহ আহিল, সেই মানুহকেইজনত তাকো উজনি অসমত এজনো নাই, মেক্সিমাম মানুহ গৈছে আপোনাৰ এই বৰাক ভেলীত। গতিকে তেনেকুৱা ধৰণৰ মিছলীয়া কথাবিলাক কৈ মানুহক বিভ্ৰান্তি কৰাৰ কাৰণে সেই সময়তে লুৰিণ গগৈক বুজি পালে যে মিছা আন্দোলন কৰা মানুহ। কাৰণ সেই ভেজাল জাতীয়তাবাদৰ ঢৌ বোৱাই লাষ্টত তেওঁ ক'লৈ গুচি গ'ল? ৰাজনীতি পথাৰলৈ গুচি গ'ল। ছাত্ৰ সন্থা আন্দোলন কৰাৰ সময়ছোৱাত
কা আন্দোলন কৰাৰ সময়ছোৱাত তেওঁ গালি পৰা মানুহকেইটা কোন আছিল আপোনালোকৰ দৰে বুদ্ধিজীৱী লোকসকল নাছিল আপোনালোকক গালি পৰা নাছিলে সাংবাদিকসকলেও গালি পৰা নাছিলে বুদ্ধিজীৱীসকলকো গালি পৰা নাছিল গালি কাক পাৰিছিল কেৱল ৰাজনীতি কৰা মানুহবিলাকক আৰু সেইজন লুৰিণজ্যোতিয়ে এজন মানুহ নহয় জানো যিজন মানুহে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকক থু পেলাই ঘৃণা কৰিছিলে কৈছিল যে কংগ্ৰেছ আৰু বিজেপিৰ দৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বুকুচাত উঠি জাতীয়তাবাদ কেতিয়াও ৰক্ষা কৰিব পৰা নাযাব সেইকাৰণে মই কেতিয়াও কংগ্ৰেছ দলৰ লগত বা অন্যান্য কোনো কংগ্ৰেছ বিজেপিৰ লগত মই লগ নাখাওঁ মোৰ প্ৰাণ যাব কিন্তু মোৰ বচন নাযাব কিন্তু সেই মানুহজনৰ বচন গ'ল নে নাই যি কংগ্ৰেছক উৰেটো জীৱন গালি পাৰি পাৰি তেওঁ জাতীয়তাবাদৰ ঢল বোৱালে সেই কংগ্ৰেছৰ লগত যি কংগ্ৰেছে তেওঁৰে ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ 860জন মানুহক গুলিয়াই শ্বহীদ কৰিছিল সেয়ে মই ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল আৰু মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আছিলে সেই কংগ্ৰেছৰ লগত হাত মিলাই তেওঁ কেনেকৈ জাতীয়তাবাদৰ মানে ভেটি ৰক্ষা কৰিব আৰু সেইকাৰণে অসমীয়া মানুহে বেয়া পালে মোৰ পৰামৰ্শ আছে লুৰিণজ্যোতি গগৈলৈ তেওঁ এনেধৰণে গোটেই অসম অনাই বনাই ঘূৰি ফুৰাতকৈ তেওঁ তিনিচুকীয়া লাইপুলিৰ মানুহ তিনিচুকীয়া লাইপুলিত তেওঁ তিনিচুকীয়াত এটা সমষ্টি বাছি লওক নতুনকৈ এবাৰ মাকুম সমষ্টিটো আছিলে মাকুম সমষ্টিটো তেওঁ বাছি ল'ব পাৰিলে হয় বোলে মই চুবুৰীয়া সমষ্টি এটা উঠোঁ নহ'লে তিনিচুকীয়াতে উঠক আমাৰ পুলক গোহাঁই ডাঙৰীয়াতকৈ যদি জনপ্ৰিয় আছিলে তো তেওঁ জিকি যাব লাগিছিল উঠি পেলাই দেখুৱাই দিব লাগিছিলে যে আই এম দি বছ তেওঁ বুজাব লাগিছিলে কিন্তু তেওঁ সেইটো কৰিব নোৱাৰে তেওঁ ভাবিলে যে সমষ্টি সলনি কৰি সমষ্টিত তেওঁ ঘূৰি ফুৰে লৰি ফুৰা ককৰাৰ তেল নাথাকে বুলি কয় আমাৰ অসমীয়াত এইটো কয় লৰি ফুৰা মানে ইঠাইৰ পৰা সিঠাইলৈ গৈ ফুৰা তেনেকুৱা কেঁকুৰাৰ গাত তেল নধৰে গতিকে তেওঁৰো সেই অৱস্থা হৈছে মই সেইকাৰণে আজি তেওঁ এনেকুৱা বিপৰ্যয় হৈ গ'ল মোৰ খোৱাং সমষ্টিত তেওঁ মোৰ সমষ্টিত আনি এটা ভোট কেন্দ্ৰত নামো ভৰাই ল'লে নিৰ্বাচনৰ এমাহৰ আগে নাম ভৰাই থলুৱা দেখাবলৈ আৰম্ভ কৰিলে কিন্তু তেওঁ ভোটাৰ লিষ্টত আছে তেওঁৰ খোৱাং সমষ্টিৰ ভিতৰত কিন্তু তেওঁ যিখন শপতনামা দিয়ে নহয় এজন প্ৰাৰ্থীয়ে শপতনামা দিব লাগে শপতনামাত তিনিচুকীয়া লাইপুৰি মৰাণকাৰী গাঁৱৰ বাসিন্দা বুলি তেওঁ নিজে তাত উল্লেখ কৰিছে আৰু সেইকাৰণে সেই ভোট কেন্দ্ৰটোৰ ৰাইজে এনেকুৱা ধৰণে তেওঁক শিক্ষা দিলে 42টা ভোটত তেওঁক পৰাভূত কৰি পঠিয়াইছে তাৰমানে নিজে ভোট কেন্দ্ৰটোতো তেওঁ জিকিবৰ কাৰণে সক্ষম নহ'ল সেইকাৰণে মোৰ পৰামৰ্শ আছে তেওঁ পাৰিলে লোকেলি সমষ্টি এটা বিচাৰি লওক নহ'লে আকৌ এবাৰ সাজু হওক মোৰ লগতে খেলক দৰকাৰ হ'লে আকৌ অহাবাৰ আকৌ পৰাব অলপ সহজ টাৰ্গেট বুলি ভাবিছিল নেকি যে ইয়াতে নহয় চাওক মইতো চফ্ট স্পকেন মানুহ আপুনিও কৈছে মই নিজেও ভাবোঁ যে মই বৰ বেছি উচ্চ আপোনাক আগতেও যিখিনি পাইছোঁ আপুনি মই কৰ্মত বিশ্বাস কৰা মই ৰাজপথৰ আঁৰাও মই বিশ্বাস নকৰোঁ মই সেইকাৰণে কোনোদিন কাহানিও ছাত্ৰ সংগঠন কৰা নাই মই আন্দোলনকাৰী কোনো ছাত্ৰ সংগঠন কৰা নাই মই ৰাজপথৰ আন্দোলনত মই কাহানিও বিশ্বাস নকৰোঁ মই সদায় কৰ্মযজ্ঞত বিশ্বাস কৰোঁ মই নীৰৱ সাধক মই ফুটপাথৰ পৰা আহিছোঁ মোৰ জীৱন ফুটপাথত আৰম্ভ হৈছে মোৰ কৰ্মময় জীৱন ফুটপাথত তামোলৰ দোকান চলাই ঘুমটি চলাই মই আজি এইখিনি পাইছোঁহি গতিকে মই সেইকাৰণে কৰ্মত বিশ্বাস কৰোঁ মই ৰাজপথৰ আঁৰাও বিশ্বাস নকৰোঁ কি সেইকাৰণে মোক হয়তো কোমল বুলি ভাবি মোক কামুৰিবৰ কাৰণে আহিছিলে শিলগুটি ইমান কোমল হোৱা হ'লে শিয়ালে খাই শেষ কৰিলে হয় গতিকে চক্ৰ গগৈ ইমান কোমল নহয় যিমান ধৰণে তেওঁ ভাবিলে আৰু সেইকাৰণে প্ৰতীয়মান হৈ গৈছে যে সকলোতকৈ শেষত চক্ৰ গগৈ বা বিজেপি প্ৰাৰ্থীজনৰে খোৱাঙত জয় হৈছে আপুনি যিহেতু দুবাৰৰ বিধায়ক এয়া থাৰ্ড টাৰ্ম আপোনাৰ এক্সপিৰিয়েঞ্চো যথেষ্ট হ'ল যদিও বা মন্ত্ৰিত্ব মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ কথা তাত আপুনি মই ক'ব লগা কোনোৱে নহয় তথাপিও আপুনি ভাবেনে কিবা যদি দায়িত্ব দলৰ পৰা লাভ কৰে আপুনি পালন কৰিবলৈ সক্ষম হ'ব যিকোনো কিবা এটা যদি লাভ কৰে মই কোৱা নাই যে আপুনি আশা কৰিছে কিন্তু যদি দিয়া হয় কাৰণ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে আৰু লুৰিণজ্যোতি গগৈক পৰাস্ত কৰা বুলি এটা চৰ্চাও চলিছে যে হয়তো আপোনাৰ প্ৰথম কথা হ'ল কি মোক সমষ্টিবাসী ৰাইজে মন্ত্ৰী বুলি নিৰ্বাচন কৰা নাই মোক এজন বিধায়ক হিচাপেহে নিৰ্বাচন কৰিছে গতিকে প্ৰথম কথা হ'ল মই বিধায়ক আৰু মই বিধায়ক 5 বছৰৰ কাৰণে হৈছোঁ এইটো সাংবিধানিক নীতি অনুসৰি মই 5 বছৰৰ কাৰণে বিধায়ক হিচাপে থাকিমেই তাৰ মাজত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবে যে চক্ৰৰ বয়স হৈছে ই তিনিটা টাৰ্মৰ কাৰণে বিধানসভাত প্ৰৱেশ কৰিছে গতিকে এই বছৰে নহয় বোলে 6 মাহৰ পাছত এবছৰৰ পাছত 2 বছৰৰ পাছতো যদি বা এতিয়াও যদি যেতিয়াই ভাবে যদি দিয়ে নিদিলেও মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ তেখেতৰ ওপৰত কোনো আক্ষেপ নাথাকিব কিন্তু যদি কয় বোলে নাই ভাই তই কিবা এটা দায়িত্ব ল'ব লাগে তইও এটা মানে কেবিনেটত কিবা এটা শিকচোন ইমান দিন বিধায়ক কৰিলি বোলে কেবিনেট মন্ত্ৰীনো কেনেকৈ চলাই তই কিবা এটা শিকিব লাগে তো তেখেতে যদি বাৰে হাই প্ৰফাইল নেতাক পৰাস্ত কৰি অহাৰ হয় আৰু দলে যদি কিবা তেনেকুৱা ধৰণৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ৰাষ্ট্ৰীয় নেতৃত্বই যদি কিবা ভাবে মই দায়িত্ব ল'বৰ কাৰণে সাজু আছোঁ কাৰণ মই লুৰিণজ্যোতি গগৈয়ে ভবাৰ দৰে মই অনপঢ়ো নহয় আৰু মই নিমাতী কন্যাও নহয় মই সকলো ভাষা প্ৰায় 5টামান ভাষা মই বুজি পাওঁ ক'বও পাৰোঁ গতিকে মোৰ ভাষাৰ সমস্যা নাই
মানে লিখাৰ সমস্যা নাই মই এতিয়াও মোৰ অফিচৰ লিখা কাম ড্ৰাফটটো মই নিজে বনাওঁ সেয়া লাগিলে ইংৰাজীতে হওক অসমীয়াতে হওক মোৰ পাৰ্চনেল ছেক্ৰেটাৰীজনক মই সেইখিনি কৰিব নিদিওঁ কাৰণ তেওঁ ক'ত কি ভুল শব্দ ভৰাই দিব মইতো চাই থাকিবলৈ সময় নাপাওঁ সেইকাৰণে মই ড্ৰাফট কৰিম আৰু তেওঁ টাইপ কৰিব গতিকে সিমানখিনিলৈকে কাম মই নিজে চলাওঁ গতিকে ভৱিষ্যতৰ দিনত যদি আমাৰ দলে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ভাবে মই গ্ৰহণ কৰিম কিন্তু মোৰ এইটো কোনো দাবী নাথাকে মোৰ দাবী নাই কাৰণ মোক প্ৰথম নিৰ্বাচিত কৰিছে বিধায়ক হিচাপে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতখন মোৰ লগত সদায় আছে কাৰণে আজি মই মোৰ সমষ্টি সৰ্বাংগীন বিকাশ আৰু উন্নয়ন কৰিছোঁ গতিকে অহা 5টা বছৰো যদি তেওঁৰ হাতখন মোৰ মূৰৰ ওপৰত থাকে মই যিমানখিনি এতিয়া 30% মোৰ যি সমস্যা আছে অলপ মথাউৰি নিৰ্মাণ কৰিব আছে অলপ গৰাখহনীয়া লগতে কিছু ৰাস্তা 30% বাট পথৰ কাম আছে বাকীটো ৱেলফেয়াৰ কামবিলাক হ'বই চাকৰি বাকৰি ল'ৰাই পাই আছে নিবনুৱা সমস্যাৰ বাবে কাম কৰি আছোঁ মহিলাৰ বাবে উন্নয়নৰ কল্যাণৰ কাম দি আছোঁ আঁচনিবিলাক আৰু বাগিচাৰ উন্নয়নৰ বাবে আমি কাম কৰি আছোঁ বাগিচাৰ ৰাস্তা পদূলি বাগিচাৰ স্কুল নিৰ্মাণ বাগিচাত আমি যিবিলাক আমাৰ ITI যিবিলাক কৌশলী যিবিলাক কেন্দ্ৰ সেইবিলাক আমি বনাই আছোঁ গতিকে এইখিনি কাম হৈয়ে থাকিব তাৰ মাজতে যদি মোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এতিয়া মোৰ নতুনকৈ CDC অফিচটো বনাব লাগিব মোৰ এখন তাত নতুনকৈ কলেজ ছাৰে বনাই আহিম বুলি সিদিনা মোৰ নিৰ্বাচনী সভাত কৈ আহিছে 200 কোটি টকা এবাৰ মোৰ ৰাস্তা পথৰ উন্নয়নৰ কাৰণে দিম বুলি তেখেতে কৈ আহিছে ৰৈ যোৱা মথাউৰিখিনি বনাবৰ কাৰণেও পইচা দিম বুলি কৈছে ৰাইজক দিয়া প্ৰতিশ্ৰুতি এগৰাকীয়ে মই প্ৰথম মোৰ জীৱনকালত মুখ্যমন্ত্ৰী দেখিলোঁ যিগৰাকী মানুহে কথা নকয় কেৱল কামেৰে পৰিচয় দিয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৃপাৰ হাতখন মোৰ লগত আছে আৰু ভৱিষ্যতৰ দিনতো থাকক মই সেয়াই কামনা আমি প্ৰায় লাহে লাহে শেষৰ ফালে আপুনি যিটো উন্নয়নৰ কথা ক'লে যিসকল যুৱ প্ৰজন্ম আছে বা যিসকলে অকণমান কথা বতৰা পাতে ৰাজনীতিৰ খবৰ ৰাখে আপুনি ৰাস্তাৰ উন্নয়ন ক'লে ঠিক আছে আমি আটাইতকৈ যিটো কম গুৰুত্ব দিওঁ বহু সমষ্টিত আমি দেখিছোঁ এইটো আপুনিও মানিব হয়তো মোৰ লগত একমত হ'ব যে হয় যথেষ্ট কাম হৈছে বিদ্যালয়ৰ ক্ষেত্ৰত স্কুল বিল্ডিং হৈছে কিন্তু আজিও আমাৰ যিসকল সাধাৰণ ঘৰৰ ল'ৰা আমি এটা বহুতে এইটো আক্ষেপ কৰে যে মন্ত্ৰী MLA হ'লে তেওঁলোকে প্ৰাইভেট স্কুলৰ গৈ ভাল চুট টাই পিন্ধি যাব আমাৰ যিবিলাক সাধাৰণ মানুহ আছে তেওঁলোকে যেতিয়া স্কুলত যায় বহু স্কুলত ফেন এখনো নাথাকে বহু স্কুলত চাৰিবেৰো নাথাকে এই যিবোৰ স্কুলৰ উন্নয়ন আপোনাৰ সমষ্টিৰ মই কোনো বিধায়কক এইটোত ইমান গুৰুত্ব দিয়া দেখা নাই মোক আপুনি বেয়া নাপাব কাৰণ মই এইটো আপোনাক খোলাখুলিকৈ কৈছোঁ আৰু এইটো মোৰ মনতো আঘাত দিয়ে আচলতে এই কথাষাৰে আপুনি কি ভাবে যে বিদ্যালয়সমূহৰ উন্নয়ন বা আপোনাৰ সমষ্টিৰ বিদ্যালয়ৰ এইবাৰ কিবা পৰিৱৰ্তনৰ আঁচনি অন্তত মই যিহেতু এই প্ৰশ্নটো কৰিছোঁ এতিয়া যে তেওঁলোকে অন্তত ভাল ছাদ এখন পাওক ভাল টিং এখন পাওক ফেন গৰমৰ দিনত ফেন নথকা স্কুলো আছে মই আপোনাক দেখুৱাই দিব পাৰিম আপুনি কি ভাবে সেই সম্পৰ্কে মই এই ক্ষেত্ৰত আপোনাক মই এই বৰ্ষৰ শেষৰ ফালে যদি আপুনি অকণমান সময় উলিয়াব পাৰে আপোনাক মই আমন্ত্ৰণ জনাম আপুনি মোৰ সমষ্টি এবাৰ ডেফিনেটলি যাম এইটো ৰেকৰ্ডেড থাকিব এবাৰ ভ্ৰমণ কৰিব মই আপোনাক প্ৰায় 8খন মডেল হাইস্কুল গ্ৰাম্য অঞ্চলত য'ত ভগ্নপ্ৰায় স্কুল দি পেলাই আমি চলাই আছিলোঁ হাইস্কুল মানে ক্লাছ 10লৈকে এতিয়া প্ৰায় 8খন স্কুল মানে প্ৰায় দ্বাদশ শ্ৰেণীলৈ উন্নীত কৰি হায়াৰ ছেকেণ্ডেৰী হিচাপে উন্নীত কৰি তাত 8 কোটি 7 কোটি 5 কোটি টকালৈকে তাত ব্যয় কৰি ইতিমধ্যে ভৱন নিৰ্মাণৰ কাম মোৰ গ্ৰাম্য অঞ্চলত চলি আছে আৰু চাহ বাগিচা অঞ্চলত ইতিমধ্যে আমি 4খন বাগানত 4টা মডেল হাইস্কুল আমি ইতিমধ্যে নিৰ্মাণ কৰি তাত ল'ৰা ছোৱালী ইমানেই ভাল শিক্ষা মানে দিছে 95% 98% পৰ্যন্ত এইবাৰ ল'ৰা ছোৱালীয়ে পাছ কৰিছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী গতিকে শিক্ষাৰ দিশটো পূৰ্বৰ দৰে হৈ থকা নাই আপুনি বহুত দিন সেই অঞ্চলবিলাকৰ ভিতৰলৈ যোৱাৰ সুযোগ ল'ব পৰা নাই কাৰণে কথাখিনি মোক সুধিলে মই বেয়া পোৱা নাই কিন্তু আপোনাক ক'বলৈ পাই ভাল পাইছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ গ্ৰাম্য অঞ্চলৰ স্কুলবিলাকৰ বিকাশৰ বাবে বহুত কাম কৰিছে আৰু যোৱা মই নিৰ্বাচনৰ আগে প্ৰায় 100খনমান স্কুল আমাৰ কি বুলি ক'ম এইটো ৰিন'ভেশ্যনৰ কাৰণে 5 লাখৰ পৰা 10 লাখ 20 লাখ পৰ্যন্ত টকা দিছোঁ য'ত বৈদ্যুতিকৰণ হৈছে ক'ৰবাত খিৰিকী দুৱাৰ নাছিল কৰা হৈছে আৰু পেচাব ঘৰ ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে এইবোৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা হৈছে মই ভাবোঁ আপুনি এই বৰ্ষৰ শেষৰ ফালে যদি সময় পায় মোক এবাৰ ফোন কৰিব মই আপোনাক মোৰ গাড়ীখনতে উঠি দুইজনে এপাক ঘূৰিলে আপুনি অন্তত কাৰণ মই কিয় সুধিছোঁ এই বস্তুটো খুব আচলতে গুৰুত্বপূৰ্ণ হয় বিদ্যালয়সমূহৰ উন্নয়ন অন্তত মই ভাবোঁ শিক্ষাৰ উন্নয়ন প্ৰতিখন চৰকাৰে মূল কাম হ'ব লাগে নিশ্চিতভাৱে মই বিশ্বাস এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট সচেষ্ট আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়ায়ো যথেষ্ট আন্তৰিকতাৰে কাম কৰিছে আৰু সেইকাৰণে হয়তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা মোৰ নিৰ্বাচনী সভাত প্ৰচাৰ সভাত তেখেতে যাওঁতে এটা কথা স্পেচিয়েলি কৈ আহিছে যে খোৱাং সমষ্টিৰ বাবে এখন ছায়েন্স আৰ্টছ আৰু কমাৰ্চ এই তিনিটা ষ্ট্ৰীম লগত
মানে ভকেচনেল এডুকেশ্যন থকা এখন সৰ্বাংগীন মানে উন্নয়নৰ দিশত ছাত্ৰ ছাত্ৰীক যাতে আমি আগুৱাই লৈ যাবগৈ পাৰোঁ তেনেকুৱা এখন ভাল কলেজ চৰকাৰী কলেজ নিৰ্মাণ কৰিম বুলিও তেখেতে আমাক প্ৰতিশ্ৰুতি দি আহিছে গতিকে এই কথাটোৱে কি সূচায় সেই যে মই কোৱা বিদ্যালয়খিনিৰ উপৰিও আৰু এখন নতুনকৈ কলেজ দিয়াৰ কথাটোৱে এইটোৱে সূচাইছে যে খোৱাং সমষ্টিৰ শৈক্ষিক দিশটোত যি অকণমান বাকী আছে এইখিনিও যাতে অহা দিনবিলাকত আমি ভালকৈ আগুৱাই নিব পাৰোঁ সেই ক্ষেত্ৰত কেৱল স্থানীয় বিধায়ক হিচাপে ময়ে নহয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সচেষ্ট সেইকাৰণেই তেখেতে তেনেধৰণৰ কথা কৈ আহিছে গতিকে মই ভাবোঁ যে অহা 5টা বছৰত আপুনি আমাৰ সমষ্টিটোত এটা সাংঘাতিক পৰিৱৰ্তন শৈক্ষিক ক্ষেত্ৰতো এটা শৈক্ষিক ক্ষেত্ৰতো আপুনি এটা নতুন বিপ্লৱ আৰু দেখিবলৈ পাব আৰু যদি এইবাৰ আপুনি আৰু এটা কথা কৈ মোৰ মনত ভৰাই দিলে যে মই যদি ক'ৰবাত অকণমান পিছুৱাইও আছিলোঁ এই ক্ষেত্ৰত এতিয়া 5 বছৰত মই আৰু অধিক জোৰ দিম যাতে শৈক্ষিক ক্ষেত্ৰখনো আৰু বেছিকৈ পিছুৱাই থাকিব কাৰণ সেইটো বিচাৰে যিসকল ল'ৰা ছোৱালী টেলেণ্ট আছে সকলোৱে প্ৰাইভেট স্কুলত যাব নোৱাৰে আৰু বহুত মানুহৰ আক্ষেপ থাকি যায় সেইটো মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত শেষত কি ক'ব বিচাৰিব এই গোটেই যিটো নিৰ্বাচনী যুঁজ এখন হৈ গ'ল এতিয়া অকণমান আৰামো হৈছে হয়তো মানসিকভাৱে কি ক'ব শেষত আপোনাৰ কোনো প্ৰশ্ন নাই কি ক'ব বিচাৰিব খোৱাঙৰ ৰাইজক বিশেষকৈ খোৱাঙৰ ৰাইজক মই প্ৰথমতে আকৌ এবাৰ আপোনাৰ উপস্থিতিত আপোনালোকৰ জৰিয়তে খোৱাং সমষ্টিৰ মোৰ যিসকল দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা যাৰ অক্লান্ত শ্ৰম আৰু সাধনাৰ বাবে লগতে মোৰ সেইসকল শুভাকাংক্ষী আৰু সমৰ্থক যিসকলে মোক শুভাশীষ দিলে মোক সমৰ্থন প্ৰদান কৰি আজি এইখিনিলৈকে তৃতীয়বাৰৰ কাৰণে আকৌ বিজয় সাব্যস্ত কৰাৰ সুযোগ প্ৰদান কৰিলে প্ৰত্যেকগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই সেৱা নিবেদন কৰিছোঁ তেখেতলোকক মোৰ কৃতজ্ঞতা জনাইছোঁ আৰু যিসকলে কিবা সেই সময়ৰ আৱেগিক কাৰণত মোক ভোট নিদিয়ে দিম বুলি ভাবিও মোক ভোটটো দিব নোৱাৰিলে বা সমৰ্থন দিব নোৱাৰিলে সেই সকলোকো মই প্ৰণিপাত জনাইছোঁ তেখেতলোকৰ বাবেই অনাগত দিনত মই আৰু অলপ উদ্যমেৰে কাম কৰাৰ আজি মই মনত সাহস বিচাৰিছোঁ যে এইসকল ব্যক্তিৰো মই মৰম বুটলিব লাগিব তাৰ কাৰণে মোক তেখেতলোকে কৰ্মৰ প্ৰেৰণা যোগাইছে গতিকে সেইসকলৰ শ্ৰীচৰণতো মই সেৱা নিবেদন কৰিছোঁ নিশ্চয় আমাৰ সৈতে কথা পাতিলে আগন্তুক দিনত অন্ততঃ এবছৰ পিছত আকৌ আপডেট ল'ম আপোনাৰ কামবোৰৰ আমাৰ অনুষ্ঠানলৈ আহিলে বহুত বেছি ধন্যবাদ